ফাৰ্ষ্ট কুৱেশ্যন কি আছে পঢ়ি দিয়া এবাৰ 5.3 find the sum of the following APs okay ক 2 একৰ এক হয় নাই 2 7 12 up to 10 টাৰ্মছ এতিয়া ঘটনাটো হ'ল কি দিয়া আছে মানে গিভেন কেইটা অবজাৰ্ভ কৰি লওঁ প্ৰথমতে AP টো দেখিয়ে মই A কিমান ক'ব পাৰিমনে D টো উলিয়াই ল'ব পাৰিমনে হা তো 7 - 2 লিখা গ'লে আৰু এটা কাম লিখিব লাগিব সেইটো হৈছে A2 minus that is 7 minus answer is 5 so D is equal to 5 মই বক্সত থৈ দিলোঁ A is equal to বক্সত থৈ দিলোঁ আৰু N কিমান দিয়া আছে এবাৰ 10 10টা টাৰ্ম উলিয়াব লাগে N 10 ছোৱালী খেলি মেলি লাগিব পাৰে বাছ খালি ফৰ্মুলাটো অবজাৰ্ভ কৰি যায় বাকী দীঘলে বুজাই দিম ঠিক আছে N টো 10 হয় N টো 10 D টো পালোঁ A টো পালোঁ এতিয়া S N উলিয়াব লাগে S N ৰ ফৰ্মুলা আমি জানো যে N/2 2A plus N minus 1 into D এইটো S N ৰ ফৰ্মুলা এবাৰ N টো কিমান দিয়া আছে সেইকাৰণে মই লিখিম S10 is equal to 10/2 2A মানে কি আছিলে 2 N minus 1 মানে কি 10 minus 1 D মানে হৈছে আমাৰ 5 10/2 কেনসেল কৰিলোঁ 5A পাম 5 2 2 is 4 10 minus 1 9 into 5 which gives us 5 4 plus 9 5 is 45 which will be like 5 into 49 9 5 is 45 or 4 carry 424 245 so S10 is equal to 240 মিলা ভাবিছে আনসার ঠিক আছে না নেক্সট কোশ্চেন করে পড়কে -37 ওকে সেকেন্ড রোমান নাম্বার 2 নহয় -37 -33 -29 12th term up to তো A কিমান D কিমান উলিয়াব হলে কি কৰিব লাগিব A2 minus মানে কি লিখিম কোৱাচোন -33 minus exactly লগালগ কি লিখিম -33 plus 37 আনসার হ'ব positive নে negative because bigger number has plus sign হয় না D is equal to 4 পাই গলো A is equal to -37 পালো N টো কিমান আমাৰ exactly 12 তাৰপিছত আমাৰ কি লিখিম তাহলে আমি জানো যে SN is equal to N/2 twice A plus N minus 1 into D S12 লিখিম 12/2 2 into -37 plus 12 minus 1 D মানে কিমান into 4 okay 12/2 minus 6 2 into -37 minus টা আহিব multiplication থাকিলে 7 2 is 14 or 4 carry 1 6 plus 1 74 এটো হ'ব 11 into 4 মানে 6 ব্ৰেকেটত আহিব -74 plus 44 opposite sign so we subtract ডাঙৰ টকত মাইনাস সাইন আছে দেই আৰু ইয়াৰ মাজত কো মাইনাস বুলি ভাবি কি আছে ইনটু এটা আছে 4 পৰা 4 গল 0 7 পৰা 4 গল থাকিলি 330 6 into 30 মানে 180 আৰু আগত তো S12 is equal to -100 দুইটা আনসার চেক কৰি দিবি প্লিজ আৰু এইটো ফার্স্ট কোশ্চেন খতম নি না আছে আৰু আছে আছে সেইটো এটা কৰি লও পৰকে হৈছে ঠিক আছে
এইটো দি থোৱা আছে, ইয়াৰ এটো পালোঁ 0.6, ডিটো পালোঁ a2 মাইনাছ a1 কৰি পেলাই 1.7 মাইনাছ 0.6 1.1 পালোঁ, পজিটিভ থাকোঁ, এনটো 100 দিয়ে থোৱা আছে, 100 টাৰ্মলৈকে লাগে, ফৰ্মুলা লিখি ল'লোঁ, লিখাৰ পাছত বহুৱাই চাম ভেলু S100 ইজ ইকুৱেল টু 100/2 2 ইনটু a মানে আছে 0.6, n মাইনাছ 1 মানে হৈছে 100 মাইনাছ 1, d মানে হৈছে 1.1, हमको क्या मिलेगा? ओके 100/2 100/2 থৈছোঁ দে মই সদ্যহতে, এইটো হ'ব 2 ইনটু 0.6 ইজ লাইক 1.2, 99 ইনটু 1.1, 100/2 1.2 আৰু 99 ইনটু 1.1 একচুৱেলি কি হয় জানো? 9টো বহালোঁ, 9 9 18ৰ 8 পাতিলোঁ, কেৰি 1 গ'ল, 9 10 1089, এটাৰ আগত পইণ্ট আছে কাৰণে 108.9। অ'কে, এড যদি কৰি দিওঁ মই 100/2, এতিয়া 50 কৰি দে 50 কৰি দে, এইটো হ'ব 1.2 আৰু 108.9, 9 + 2 = 11, কেৰি 1 গ'লগৈ, 8 1 9 9 1 10, কেৰি 1 গ'লগৈ, 110.1, তো এতিয়া আমি আনচাৰ পাম S100 = 50 ইনটু 110.1, এটা 0 ইউজ হ'ল এই পইণ্টটো উঠাবলৈ, বাকী 5ৰে মাল্টিপ্লাই কৰিলে 5505 থাকিব। চাচোন ঠিকে আছে নে আনচাৰটো? ক'ত খেলি মেলি লাগিলে যদি সেইটো কবি দেই, এড ছাবট্ৰেকশ্যনত কিমান আছে আনচাৰ? 5505। ঠিক আছে, নেক্সট ওলা, নেক্সটটো কি কুৱেশ্যন কৈছে কবি, লিখি পাছত লিখি ল'বি, দিয়ক একেবাৰে কৰি লওঁ। নেক্সটটো লাষ্টত নহয় জানো? 4টো কোৱা কুৱেশ্যনটো কি আছে? 1/50, অ'কে 15, তাৰপিছত 1/12, 1/10, 11th টাৰ্ম। অ'কে, এইটো কেনেকুৱা ধৰণৰ বস্তু দিলে আকৌ? অ'কে, ইয়াত এটো কিমান? 15, এইটো হৈছে বক্স কৰি থৈ দিলোঁ। ডিটো কিমান বাৰু? a2 মাইনাছ a, 1/12 মাইনাছ 1/15, 12 আৰু 15ৰ এলচিএম কিমান হ'ব কবিনে কোনোবাই? 12ৰ মাল্টিপ্লিকেশ্যন টেবুল আৰু 15ৰ মাল্টিপ্লিকেশ্যন টেবুলত একদম ষ্টাৰ্টিঙতে পোৱা নাম্বাৰটো কি? কমন নাম্বাৰটো। হা, ফেক্টৰ হয় না ক'বলৈ কৈছোঁ। 12ৰ মাল্টিপ্লিকেশ্যন টেবুল 15ৰ মাল্টিপ্লিকেশ্যন টেবুলৰ 12 1 12, 12 2 24, 15 1 15, 15 2 30, এনেকৈ গৈ থাকোঁতে 30 টো 12ৰ টেবুল নাপাওঁ ন? 12 15, 2 6 15 নাযায়, 2 3 15 নাযায়, 3 1 3 5 5 1 1, 2 2 4, 4 3 12, 12 5 60, কিমান হ'ব? 60, ইহঁত দুটা এলচিএম 60। 12 কিমান টাইমছ 60? মাত্ৰ পালোঁ। 12 কিমান টাইমছ 60? 5 টাইমছ 60, তো ওপৰত 1 5 5, 15 কিমান 60 হ'ব? 15 জাননে? 3 5 15, থাকিলে 2 2 4, তো 15 4 তো 15 4 60, যেতিয়া ওপৰৰ 1 2 লগত মই 4টা মাল্টিপ্লাই কৰিব, তো 1 4 5 - 4 1, 1/60, ঠিক আছে। ডি ইজ কেলকুলেট 1/, এন কিমান দিয়া আছে? 11, হয়নে? এটা এছ এন মই লিখি ল'ম, n/2 টুৱাইছ a প্লাছ n-1 ইনটু ডি। এছ কিমান লিখিম তেতিয়াহ'লে মই? এছ 11, তো 11/2, 2 ইনটু কি ওলাব তেতিয়াহ'লে? a মানে কিমান? 1/15 প্লাছ n-1 মানে হ'ব 11 - 1, ডি কিমান দিয়া আছে? 1/60, ভেৰি গুড। এটা বস্তু এটা মন কৰকচোন দেই, 11/2 আছে, এইটো হৈ গ'ল 2 ইনটু 1/15, 11 - 1 ইজ 10, 1/60। হা, ক্ৰছ মাল্টিপ্লাই কেনে? 2/15 পাৰি। অ'কে, 0 0 কাটি গ'ল, কি থাকি গ'ল? 1/11/2 ভিতৰত 2/15 প্লাছ 1/6। অ'কে, এতিয়া পাম কি চা? S11 চলি আছে দেই, 11/2, 15 আৰু 6ৰ এলচিএম কিমান হ'ব কোনে কবি? এই আনচাৰ জানিবই লাগে, অবভিয়াছ। এই মাত্ৰ পোৱাটোৱে, নহয় এই মাত্ৰ পোৱাটো নহয়, চৰি। 15 1 15, 15 2 30, 6ৰ টেবুলতো 30 আহে, তো দুইটাৰ এলচিএম কিমান? 15 আৰু 6ৰ এলচিএম কিমান হ'ব? 15 কিমান 30,
2 যা তো ওপৰ 2 টো লগত 2 এটা মাল্টিপ্লাই কৰিব লাগিব 2 2 যা এক্স্যাক্টলি 2 2 যা আৰু ইয়াত 6 5 যা নহয় জানো তো 1 into 5 তো আমি আনসাৰ পাম 11/2 ওপৰত 4 plus 5 30 which gives us 11/2 9/30 3 at 3 za 3 at 10 za it's like 11 into 3 2 into 10 33/20 answer will be 1 complete 13/20 yes this is S11 এবাৰ আনসার চানা কি আছে ভুল আছে না কে লৈছে মই ঠিক আছে এই কোনে হৈছে ৰে এইটো লিখা নাই মিক্সত কৰা নাই ইয়াৰে হৈছে আনসার कौन सा कर रहा है मॉर्निंग लहा किस है जो कौन ऐसा अभी बताओ मेरे को सेकंड वाला क्वेश्चन किया दिया हुआ है ओके কৰিম ৰ'ব এটা হৈ লওক ওকে পানী লাগিলে কবি দে মই ফ্ৰিজত ভৰাই থৈ দিমগৈ
ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক চাম উলিয়াবলৈ আপ টু কিমান টাৰ্মলৈকে চাম লাগে সেইটো কৈ থোৱা আছিল যে 10 টাৰ্মলৈকে লাগে বোলে 11 টাৰ্মলৈকে লাগে 100 টাৰ্মলৈকে লাগে হয়নে কিন্তু তাত লাষ্ট টাৰ্মটো আমাক দি দিয়া নাছিলে ফাৰ্ষ্ট কুৱেশ্যনটো ঠিক আছে এইবাৰ সেই কিমান টাৰ্মলৈকে লাগে দিয়া নাই কিন্তু লাষ্ট টাৰ্মটো লিখি দিছে মানে আমি এটা বস্তু জানো যে লাষ্টৰ নাম্বাৰটো কি কিন্তু হয়নে কিন্তু আমি নাজানো কি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কেইটা বস্তু আছে সেইটো আমি সেইটোক কয় এন বুলি কি বুলি কয় এন তো এনটো আমি উলিয়াই ল'ব লাগিব ক'ৰ ফৰ্মুলা দি পেলাই সেই আগৰ ফৰ্মুলা এ এন ইজ ইকুৱেল টু এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি সেই প্ৰথমতে এ উলিয়াম ডি উলিয়াম তাৰপিছত এনটো উলিয়াম তাৰপিছত এছ এনৰ ডাঙৰ ফৰ্মুলাটো ইউজ কৰক এছ এনৰ সৰু ফৰ্মুলাটো ইউজ কৰক আমাৰ ওপৰত কথা ঠিক আছে কাৰণ এবাৰ সৰু ফৰ্মুলাটো ইউজ কৰিব পাৰিম কেলৈ কওঁ নে লাষ্টৰ নামটো দিয়া আছে আগৰ কুৱেশ্যনটোত ফাৰ্ষ্টৰ কুৱেশ্যনটোত লাষ্টৰ নামটো দিয়া নাছিলে এবাৰ লাষ্টৰ নামটো দিয়া আছে এটা আমি নিজৰ মৰ্জি মতে আমি ইউজ কৰিব পাৰোঁ চাওঁচোন এতিয়া কি কৰিব পাৰি ছেকেণ্ড কুৱেশ্যনটো ফাৰ্ষ্টটো কওঁ কি আছে 7 প্লাছ 10 কমপ্লিট কথা এটা কওঁচোন দেই এইটা দেখাৰ লগে লগে তহঁতি একচুৱেলি ডিটো ফিগাৰ আউট কৰিব পৰা হৈ যাব লাগিব ঠিক আছে কথা এটা কওঁ না এনেই হাফটো নথকা হ'লে 7 বা 10লৈ কিমান বাঢ়িছে হাফটো যদি নাই বুলি ধৰি লওঁ 3 বাঢ়িছে হয়নে এক্সট্ৰা আৰু হাফ এটা লগাই দিলোঁ মানে টোটেল কিমান বাঢ়ি গ'ল এতিয়া 3.5 3 কমপ্লিট 1/2 বাঢ়ি গ'ল তাৰমানে দেখিয়ে গম পাই যাব লাগিব যে অ'কে 7 বা 10লৈ 3 বাঢ়িলে আৰু এক্সট্ৰা হাফ এটা আছে মানে ইয়াত কমন ডিফাৰেঞ্চটো হৈছে 3 কমপ্লিট 1/2 ইয়াৰ পৰা ইয়ালৈ 3 বাঢ়িলে আৰু এটা হাফ এটা বাঢ়িলে 2 3 6 প্লাছ 1 7 বেছিকেলি কমন ডিফাৰেঞ্চ কিমান ল'ব মানে এইটো আমি ছাবট্ৰেকশ্যন লৈ পেলাই এলচিএম নকৰাকৈ আমি 7/2 বুলি গম পাব লাগিব ঠিক আছে এক্সামত তেনেকৈ MCQবোৰ চল্ভ হ'ব ঠিক আছে অ'কে তো সেইকাৰণে যিমান বস্তুবোৰ মুখত ক'ব পাৰ এটলিষ্ট ট্ৰাই কৰি চাবি প্ৰেক্টিছ কৰোঁতে আৰু তাৰপিছত কি লিখা আছে 14 হয়নে বস্তু এটা মন কৰ 10ৰ পৰা 3 গ'লে কিমান আহে 13 আৰু বেছিকেলি কি বহাইছোঁ মই 3.5 বহোৱা নাই জানো 10 3 13 আৰু হাফ মিলি পেলাই 1 হৈ যাব 13 আৰু 1 মিলি পেলাই ইয়াৰ পাছতো কি হ'ব 14 3 17 17.5 আকৌ 17.5 পাছতো কি হ'ব 3 কৰিলে 20 আকৌ হাফ মিলি পেলাই 21 ঠিক আছে অ'কে 14ৰ পাছত কি লিখা আছে কৈ দে ডট 84 হয়নে ইয়াত ফাৰ্ষ্টতে ফিগাৰ আউট কৰ এ কিমান লগালগ বক্স কৰি দিম ডি কিমান A2 মাইনাছ A1 10 কমপ্লিট 1/2ৰ পৰা এই ইণ্টাৰেষ্টিং কথা এটা কওঁ দেই এই 10 কমপ্লিট 1/2টোক ন এনেকৈ ভাবিব পাৰি দেই 10 প্লাছ 1/2 ঠিক আছে মাইনাছ 7 10ৰ পৰা 7 মাইনাছ কৰিলে কি পাওঁ 3 তো 3 প্লাছ 1/2 বেছিকেলি ওলাব 3 কমপ্লিট 1/2 মানে 2 3 6 হা বহি দেখাওঁ ঘূৰি এইটো গম পালে এনে কৰিলোঁ নহ'লে 2 10 20 প্লাছ 1 21/2 মাইনাছ 7 তো 7ৰ 1টা আছে 2 আৰু 1ৰ এলচিএম 2 2 1 যা 2 তো 21 1 যা 21 1 2 যা 2 তো 7 ইনটু 21 মাইনাছ 14 ডিভাইডেড বাই 2 আনচাৰ ওলাব 11ৰ পৰা 4 গ'ল থাকিলে 7 ऐसा करो सेम ही बात है ठीक है কিন্তু এইটো কাম কেতিয়া কৰোঁতে খেলি মেলি লাগিব গম পাওঁ এইটো কেইটা বস্তু আছে এইটো দুটা বস্তু যদি বেকেটৰ পিছফাল থকা হ'ল ন মাইনাছটো কিন্তু ডিষ্ট্ৰিবিউট হ'ল ঠিক আছে মানে কেছটো এনেকুৱা কথা কৈছোঁ 7 কমপ্লিট বোলে 1/2 মাইনাছ 5 কমপ্লিট 1/3 ঠিক আছে এটা চাই একদম কেয়াৰফুল চাই যা দেই দিছ ইজ 7 প্লাছ 1/2 দিছ ইজ 5 প্লাছ 1/, लेकिन इन ब्रैकेट ओपन कर क्या हम 7 प्लस 1/2 माइनस 5 माइनस 1/, 7 पर 5 माइनस कर 2 प्लस 1/2 माइनस 1/3 এতিয়া হ'ব 2 तो लगा लो प्लस ब्रैकेट ललो 2 और 3 एलसीएम 6 हो गल 2 3 जा 6 3 2 जा 1 2 जा 2 মানে 2 प्लस 1/, মানে 2 कम्प्लीट 1/, ये ऐसे दिखा रहा हूँ बस ठीक है कोई मैं ही ना है ओके बस ये तो एलसीएम तो उलिया लो आमी एलसीएम है सॉरी कॉमन डिफरेंस तो उलिया लो आमी तो मैं डी किमान पालोगे डी पालोगे मैं 7/, मैं रिकमेंड करिम एटुके कर एटु मैं जस्ट কৰি দেখাইছো দে এনে কৰিব পাৰিব ঠিক আছে রেকমেন্ডেড এটু কৰিবি এটু জানো আমি এটু ডি ওকে ডি উলিয়ালো এতিয়া আমি
n নাজানো হয়নে a জানো d জানো কিন্তু n নাজানো n কিহৰ কাৰণে দৰকাৰ sum up to n টাৰ্মছত sn ফৰ্মুলাটো n টো ইউজ হৈছে হয়নে আমি n টো নাজানো কিন্তু এটা বস্তু জানো কি জানো গম পাও আমি a n জানো লাষ্টৰ টাৰ্মটো কি জানো আমি 84 পতককে a n ৰ ফৰ্মুলাটো গাই দে না a প্লাছ ইনটু d বিভাস না এই গোটেই চেপ্টাৰটোত এটা এইটো ফৰ্মুলা ইয়াৰ বাহিৰৰ ফৰ্মুলা মানে ইয়াৰ পৰা ওলোৱা বেলেগ বেলেগ ৰিজাল্ট আছে খালি মেইন ফৰ্মুলা এইটো এটা আৰু এইটো এটা তাৰ বাহিৰে ফৰ্মুলা নাই ঠিক আছে যেনেকৈ চা এতিয়া a জেগাত কি বহাম মই 7 n - 1 টো n - 1 থাকিব দে d মানে কিমান 7/2 84 মন কৰিবি কথা এটা n - 1 এইটো মুচিয়ে পেলাওঁ যা n - 1 ব্ৰেকেটত 7/2 আহিলে 84 minus 7 এটা মন কৰা কথা এটা n - 1 লগত 7/2 84 পৰা 7 মাইনাছ কৰিলে কোনে কবি পটককৈ ক 4 আছে 7 7 14 হয় 14 পৰা 7 গ'ল থাকিলে অবভিয়াছ কথা কেৰি লৈছিলোঁ ন 70 মন কৰিবি ইয়াত থাকিলে পিয়ৰলি n + 1 চৰি n - 1 2 তলত আছে কেনি যাবগৈ কি হৈ যাবগৈ ইনটু 7টো ক'ত আছে ওপৰত আছে কি হৈ আহিব তললৈ ডিনমিনেটৰ কি হৈ আহিব ডিভাইড হৈ আহিব 7 77 কেনচেল যাব কিমান টাইমছ 11 টাইমছ তো n - 1 টো মই লাষ্টত কি পালোগৈ 22 n টো ইয়াত ৰাখিলোঁ কি লিখিম 22 -1 ইফালে আছে গ'লে +1 বেচিকেলি n = কিমান ওলালে 23 তো নাম্বাৰ অফ টাৰ্মছ কিমান ওলালে আমাৰ 20 এতিয়া আমি sn কৰিম কি কৰিম sn ৰ ফৰ্মুলা কি আছিলে আমাৰ sn ৰ ফৰ্মুলা আছিলে আমাৰ n/2 2a plus n - 1 into d n/2 মানে হ'ব এটা s23 আহিব কি আহিব তো 23/2 2a মানে 2 into a মানে কিমান দিয়া আছে 7 n - 1 মানে 23 minus d মানে কিমান 7/2 বাৰু 23/2 হৈ গ'ল 2 7 14 হৈ গ'ল 23 minus 1 is 22 into 7/2 2 22 11 times গ'ল 23/2 14 plus 11 7 77 observe কৰিবি 23/2 আহিলে 14 plus 77 is 4 plus 7 is 11 carry 1 গ'ল 7 plus 1 is 6 7 plus 1 is 8 8 plus 1 9 it's like 23 into 91 divided by 2 চাওঁচোন 23 91 23 91 কৰিব লাগে এইটো মহাই দিছোঁ দেই মই আগৰ কুৱেশ্যনটো (23 into 91) 23 হ'ব 3 9 7 2 কৰি গ'ল 2 9 18 plus 2 20 3 2 plus 9 2093 divided by it is s23 2 1 za 2 is 0 na 0 times goal 2 4 za 8 13 ho goal 2 6 za 12 1 come by 2 1046 complete 1 by 2 এখানে ঠিক আছে না কত খেলি মেলি লাগিলে কিয় খেলি মেলি লাগিলে দেখো 2 1 za 2 0 ডিভাইড যাব এখানে কিমান কিমান টাইমস কৰিলো ওকে 2 9 9 কিমান টাইমস কৰিলো 8 1 13 হৈ গ'ল 2 6 जा 13 over 12 মাইনাস কৰিলে কম পালে আৰু ডিনোমিনেটৰটো চেঞ্জ নহয় না ডিনোমিনেটৰ 2 থাকিব ৰিমাইণ্ডাৰটো ওকে আৰু এনেকৈ কৰিব পাৰিছা sn is equal to n/2 sorry n/2 a plus a n হয় না it's like s23 is equal to 23/2 a plus a 23 হয় না 23/2 a মানে 7 a 23 মানে আমাৰ লাষ্টৰ নামটো আছিলে 84 it's like 23/2 7 plus 84 is 91 that means 23 into 91 divided by 2 which is like 2093 divided by 2 which is like 1046 1 come by 1046 complete 1 by 2 answer please Milasa next question for you.
नेक्स्ट क्वेश्चन बोलो भैया भैया क्या 2 तो নহয় 2 क्वेश्चन को 34 2 আছে 34 প্লাস 30 প্লাস 30 আৰু প্লাস ডট ডট আপ টু ওকে এ কিমান ইয়াত ডি কিন্তু দেখিয়ে গম পাব লাগে ডি কিমান বাৰু ডি -2 এক্সাক্টলি ভেৰি গুড 32 minus 34 মানে sorry a2 minus a is equal to -2 d is equal to -2 বক্স কৰিম দেই n টো নাজানো কিমান তো উলিয়াই লম an কিমান দিয়া আছে আমাৰ an কিমান দিয়া আছে নহয় an ভ্যালুটো কিমান দিয়া আছে 10 লাষ্টৰ নামটো 10 দিয়া আছে an এর ফর্মুলা কিমান তেতিয়া হলে an प्लस कैसा हो जाएगा आपको a plus n minus 1 into d is equal to 10 ओके a माने किमान 34 n minus 1 n का ही नहीं पता है d माने किमान -2 is equal to 10 হয় নে কি কৰিম এতিয়া মানে থাকি গল কোনঠালে n minus 1 -2 is equal to 10 minus 34 which will give us -2 থাকি গল লিখিবলে 10 minus 34 কিমান হ'ব -23 okay n minus 1 -23 divided by -7 से cancel গ'ল 23 के लिखिलो मैं सॉरी दे कहाँ से बोल लिया तुमने ये 23 वाला आंसर 40431 24 2 44 12 times n minus 1 is equal to 12 that means n is equal to 12 plus 1 which gives us n is equal to 13 হৈ গ'ল ছুটি ফৰ্মুলাটোৱে কৰোঁ যেতিয়া পাইছোঁ হয় নে দীঘলটোনো কেলে কম ছুটি ফৰ্মুলাটো কৰি দিওঁ লাষ্টৰ টাইমটোনো কেলে দিছে আমাক সেইটো কৰিবলৈ দিছে ছুটি কৰিবলৈ হেন্স খালি লিখি ল'বি হেন্স a13 is equal to কিমান 10 ঠিক আছে এটা sn লিখিবি n/2 a plus an that means S13 is equal to 13/2 a plus a13 which gives us 13/2 a মানে হৈছে 34 a13 মানে হৈছে 10 হয় নে 13/2 34 আৰু 10 এড কৰি পেলাই 44 পাই যাম 13/2 into 44 2 a 44 22 times গ'ল 13 और 22 multiply कर 3 2 6 1 2 6 6 6 6 6 6 plus 2 carry 1 7 726 কি মানে S13 মানে आंसर ठीक है ऐसा नहीं चेक কৰিব লাগে আরে ভুল নেকি হ্যাঁ 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 ভুল হয় না 286 है ना ये क्या हो मेरा ओ सॉरी ये 13 2 मैं 66 लिख सको ये कैसा हो सकता है नहीं होता ना 286 हो जाता है ये मेरा गया 3 नंबर गया मेरा राम 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 হিউমিডিটিও বহুত বেছি বতাহ
অনিমা লিখা হ'ল এইখিনি চিটো ক'ল নি ৰং হৈছে নি অ'কে চাওঁ তেতিয়াহ'লে ক'ত ক'ত খেলি মেলি লাগিছে ঐ কুৱেশ্যনটো ক প্লিজ -5% হৈছে হয় নাই অ'কে -5 প্লাছ ব্ৰেকেটত আছে নি বাৰু -8 11 তাৰপিছত -230 এ কিমান অ'কে ডি কেনেকৈ উলিয়াম তেতিয়াহ'লে A2 কি হয় আৰু -A1 কি হয় একজেক্টলি মাইনাছ নহয় A1টো হৈছে -5 কিন্তু A2 মানে -8 -8 ভেৰি গুড -8 -8 +5 তো A -3 হৈ গ'লনে অনে নে একেলগে ঠিকে আছিল নে আছিলে অ'কে ডি এন উলিয়াব লাগিব AN কিমান দিয়া আছে AN দিয়া আছে -230 হয়নে 30 ANৰ ফৰ্মুলা কিমান তেতিয়াহ'লে A + n-1 ইনটু ডি -230 এৰ জেগাত কি বহাম মই ভেৰি গুড n-1 ডিৰ জেগাত মই কি বহাম -3 ভেৰি গুড -230 হৈ গ'ল -5টো ইফালে গ'লে কি হ'ব একজেক্টলি ইনটু -3 এটা আছে -230 ডিভাইডেড বাই -5 সৰি -230 প্লাছ we will write n-1 -3 কিমান হ'ব কৈ দিয়া পটককৈ একজেক্টলি ভেৰি গুড এতিয়া কি কৰিম মই n-1টো ৰাখি থ'ম পিনে তাৰপিছত কি লৈ যাম কি কৰি দিম -225 ডিভাইডেড বাই -3 -7 কেঞ্চেল হৈ গ'ল যে 225 3 7 21 15 হৈ গ'ল 3 5 অ'কে য়েছ তো n-1 ইজ ইকুৱেল টু 75 তাৰপিছত আমি পাম যে n ইজ ইকুৱেল টু 75 + 1 আল্টিমেটলি n ইজ ইকুৱেল টু পালোঁ মই 70 অন্য ঠিক আছে নে ক'লে অ'কে নেক্সট কি লাগে এক্স এন লাগে চৰি তেতিয়াহ'লে A76টো কিমান তেতিয়াহ'লে আমাৰ -230 তো এছ এনৰ ফৰ্মুলা আমি জানো যে n/2 A + AN তো S76 হ'ব তেতিয়াহ'লে আমাৰ 76/2 A + A76 ইয়াৰ পৰা আমাৰ কি ওলাব 76/2 মানে হ'ব 38 A মানে হ'ব আমাৰ -5 আৰু A76 মানে হ'ব আমাৰ -230 38 -5 প্লাছে মাইনাছে -230 আনচাৰ হ'ব 38 ইনটু -235 তো অন্য ঠিক আছে নে ক'লে ক'ত খেলি মেলি হ'ল কেনেকৈ ক'ত ইটো কৰিলা নি 2A ইটো কৰিছিলা অঁ ইটো কৰি চাম তেতিয়াহ'লে কিনো আছে 235 এইপিনে 38 5 8 40 4 কেৰি গ'ল 3 8 24 প্লাছ 4 28 2 কেৰি গ'ল 2 8 16 প্লাছ 2 18 5 3 15 কেৰি অন গুচি গ'ল 3 3 9 + 10 কেৰি অন গুচি গ'ল 2 3 6 + 7 0 8 পাছত তেওঁ নিবলৈ একটু গ'ল 6 7 7 8 8730 নেকি চাচোন বেলেগ কিমান হয় ओके वो 7 के लिए पल रही हमारा गलती हो गया कितना हो 5 8 40 4 के रिगोल 2 3 8 24 + 4 28 2 के रिगोल 2 8 16 + 2 18 ओ 16 लिखी चलो सॉरी 5 3 15 के रिगोल सिगल 3 9 + 10 के रिगोल सिगल 2 6 + 7 0 8 13 इक्वल থাকিলে এটা ন 8930 8930 -8930 এটা ইটো ফৰ্মুলা কৰি চাওচোন Sn is equal to n/2 2A plus n-1 into d যদি আমাৰ লাষ্টৰ টাৰ্মটো আছে পৰাপক্ষত এই ফৰ্মুলাটোৱে কৰিবা দেই তো S23 হয়নে 23 নহয় সৰি 76 it's like 76/2 2 into A মানে কিমান -5 n-1 মানে 76 - 1 d মানে হৈছে আমাৰ -3 এইখনকে ঠিক আছিল নে 76/2 মানে হ'ব 38 লিখিলা 2 - 10 এটো হ'ব 75 into -3 এইখন ঠিক আছে 38 - 10 এটো হ'ব 5 3 15 carry 1 7 3 21 + 1 22 ঠিক আছে ওকে 38
-235 ঠিক আছে, আৰু কি ভুল ভুল ক'ত হ'ল কি হ'বা অঁ -215 অ'কে য়েছ চাবি দিছ মানে মইতো ক'ত নল'ব 6 + 7 কিমান কোনে কবি ফটাকে ক 6 + 7 1 2 3 4 5 অঁ একজেক্টলি মহাৰুনে নে হ'ল নাই হোৱা হ'ল 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 নেক্সট কুৱেশ্যন কৰিব লাগে তেতিয়াহ'লে কৰোঁ কি আছে क्वेश्चन बोलो in an AP oh question কেই নম্বৰ কুৱেশ্যনটো 3 এক নম্বৰ নহয় জানো এতিয়া শুনিবি দেই গোটেই এছ এনৰ ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব এছ এন এ এন চব ইউজ কৰিব লাগিব এতিয়া ফেনখন বন্ধ কৰিছোঁ দেই ক কি আছে ইন এন অঁ অঁ A5 D3 AN is 50 okay find n কৰিব লাগে আৰু SN okay এটা কাম এটা কৰ প্ৰথমতে SN টো বাদেই দিয়া প্ৰথমতে কাক চাব লাগিব তাৰ কাৰণে কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব কাৰ ফৰ্মুলা ইউজ কৰিব লাগিব AN তো লিখি লওঁ আমি আকৌ এবাৰ এইখিনি গিভেনখিনি আছিলে যে AN ইজ ইকুৱেল টু কিমান দিয়া আছে ইমপ্লাছটা দি পেলাই লগালগ AN ৰ ফৰ্মুলা লিখিম ফৰ্মুলা কি আছিলে n - 1 into 50 a কিমান 5 n - 1 মানে কি লিখিম নাজানো n - 1 থাকে d মানে কিমান 350 কি হ'ব নেক্সট ষ্টেপটো n - 1 into তাৰপিছত ভেৰি গুড এটা ওলাব কি -1 into 45 নেক্সট ষ্টেপত কি কৰিম n - 1 45 by multiply divide হৈ গ'ল 3 এ 45 ক যাব 3 1 যা 3 15 যা কিমান টাইমছ তো n - 1 ইকুৱেল টু মোৰ 15 ওলালে তাহলে n ইজ ইকুৱেল টু কিমান ওলাব মানে 16 n ইজ ইকুৱেল টু কিমান ওলালে বেসিক্যালি আমাৰ তেতিয়াহলে SN বিচাৰিবলৈ কৈছে SN ৰ ফৰ্মুলাটো হৈছে এইটো যদি দিয়াই আছে তাহলে n যদি 16 হয় আমি তাহলে कंक्लूजन में क्या बोल सकता है hence A16 is equal to 50 ठीक है अब देखो हमको चाहिए SN तुम्हारी मर्जी कौन सा फॉर्मूला तुम यूज करना चाहो n/2 2a plus n - 1 into d भी यूज कर सकती हो और SN is equal to
n/2 a plus an যদি an এভেইলেবল আছে তেতিয়াহ'লে মই ক'ম এইটো ইউজ কৰোঁ ঠিক আছে s কিমান লাগে আমাক এতিয়া কি নম্বৰ n টো কেইটা তো s16 is equal to 16/2 a মানে হৈছে a plus a16 16/2 মানে 8 a মানে হৈছে 5 a16 মানে কিমান a16 মানে কিমান 50 8 into 55 5 8 is 40 5 is 40 plus 4 440 তো s16 equal 440 তো এইটো পেনেও কৰি চাওঁ যে s16 is equal to 16/2 2 into 5 16 minus 1 into d মানে কিমান দিয়া আছে 3 16/2 মানে 8 2 5 is 10 16 minus 1 is 15 into 3 8 10 plus 15 3 is 45 8 into 55 answer is again 440 ঠিক আছে না চাবিচোন পিছফালে ঠিক আছে থাকিব লাগে ইমান টান কুৱেশ্যন নহয় নন্দিনী চাবি a is equal to sorry লিখি হৈছিল নহয় মোবাইল লৈ ওকে a is equal to 7 তাৰপিছত a is equal to 7 a 13 is equal to 35 তাৰপিছত d আৰু ওকে ঘটনাটো হ'ল যে শুনিবি a আৰু a 13 দিয়া আছে হয়নে ইণ্টাৰেষ্টিং কথা না কিন্তু ইয়াত n টো দিয়া আছে আমি ধৰিব পাৰিলেই হ'ল n কিমান দিয়া আছে লাষ্টৰ টাৰ্মটো 35 দিয়া আছে k নম্বৰ টাৰ্ম এইটো तो n तो किमान हाँ ये भी बहुत इंपॉर्टेंट चीज़ है ये भी इंपॉर्टेंट चीज़ है ये भी इंपॉर्टेंट चीज़ है ठीक है এতিয়া a13 টো মই লৈ ললোঁ তাৰপৰা মই d টো উলিয়াব লাগিব ঠিক আছে কাৰণ d নাজানো ইয়াত হয়নে তো a13 মানে কি a প্লাছ কিমান দি বাৰু 30 - 1 বুলি কৈ নিদিবি আৰু a13 মানে a প্লাছ কিমান দি 12 দি কি হৈ যায় এক এটা কমি যায় কৈ দিবি ভাবিবলৈ কি হ'ব a কিমান
7 plus 12d is equal to 35. তো 7 টো কি কৰিম মই নি পেলাই ইপিনে 35 minus 7 তো 12d is equal to কিমান ল'ব 15 से 7 का 8 20 d is equal to 28 divided by आंसर कट के जाएगा तो क्या होगा 4 যাব 4 3 जा 4 7 जा आंसर 7 by d टू पालो आमी 7 by 3 বা আৰু 7 by 3 এবাৰ পিছফালে আনসাৰ চেক কৰ না d টু 7 by 3 আছে নাই বাৰু থাৰ্ড টু সেকেন্ড টু থাৰ্ড টু সেকেন্ড হয় না 3 সেকেন্ড d টু 7 by 3 আছে তেতিয়াহ'লে আমি S13 টো উলিয়াব লাগে এতিয়া S13 মই এই ফৰ্মুলাটো ইউজ কৰোঁ তেতিয়াহ'লে S13 is equal to 13 by 2 a plus a13 কাৰণ আমাৰ a13 দিয়াই আছে a মানে হ'ব 7 a13 মানে কি বাৰু 35 হয়নে 13 by 2 7 আৰু 35 এড কৰিলে কিমান পাওঁ 42 13 by 2 into 42 2 a 42 যাব 21 times মানে 13 into 21 13 into 21 1 3 is 3 1 1 is 1 3 2 is 6 1 2 is 2 3 273 নি বাৰু হয় ওকে এটো স্কয়ার কৰি দিও নে কি জানো 13 by 2 2a মানে হৈছে 2a7 13 minus 1 d মানে হৈছে 7 by 3 বাৰু this is 13 by 2 2 7 is 14 30 minus 12 into 7 by 3 3 a 12 4 times good 13 by 2 14 plus 4 7 is 28 which will give us 13 by 2 28 ডলাৰ টুবিলাক টুকল হেলো we can need sorry 42 that means 2 a 42 21 times about 13 into 21 which is 273 দুইটাৰে কৰি থোৱাৰ অভ্যাস ৰাখিবি দেই এনেকুৱা নহয় যে এতিয়া সিলেক্ট আউট নকৰিবি দুইটা কৰা অভ্যাস ৰাখিবি লিখি থ না প্লিজ যদি তো কোনবা খুচা পোলাও খাবানে বিৰিয়ানী খাবা তো দুইটা কৈছো দুইটা আনিবচোন বৰ খাম যিটো মন যায় কাম
কি ক'লি কুৱেশ্যনটো a ইজ ইকুৱেল টু কি ক'লি a12 37 d23 ফাইন a লাগে আৰু কথাটো গম পাইছনে nটো দিয়া আছে বুলি কিমান বাৰু 12 ভেৰি গুড ইম্পৰ্টেণ্ট বস্তুকেইটা বক্সত থৈ ল'ম দেই মই মানে মুখৰ আগত লাই থাকিব অ'কে এতিয়া আমাক লাগে প্ৰথমতে ডি কি এ লাগে হয়নে a12 ডাইৰেক্ট ফৰ্মুলা উঠাওঁ a12 মানে কিমান দিয়া আছে 37 a12 ফৰ্মুলাটো কোৱা না পটককৈ a + 11d = 30 a নাজানো d জানো কিন্তু সৰি a + 11 * 3 = 30 তো a + 33 = 37 তো a = 37 - 33 a = 30 বহুত ধুনীয়া হৈ গ'ল আনচাৰ ওলাই গ'ল শিট সৰি a = থেংক ইউ তাৰপিছত কিনি গ'ল হৈ গ'ল অ'কে এতিয়া কি লাগে আমাক S12 হয়নে এতিয়া ঘটনাটো হ'ল যে S12 লাগে এইটো ফৰ্মুলা ইউজ কৰি দিম তেতিয়াহ'লে S12 = 12/2 a + a12 which is like 6 into a মানে হৈছে আমাৰ 4 a12 মানে দিয়া আছে 37 6 into 41 246 নেকি কেনেবাকৈ হয়নে यस इस फॉर्मूला में भी कर देते हैं S12 = 12/2 2a माने की वो 4 12 - 1 d माने हो 3 which is like 6 into 4 to the 8 11 into 3 which is like 6 into 8 plus 33 which is like 6 into 41 246 হৈ গ'ল আনচাৰ S12 বক্সা दिखाओ तो এইটো উইকত এইটো খতম কৰি 7লৈকে যাব লাগিব এইটো উইকত এইটো খতম হৈ যাব নেক্সট উইকত মানে 7ত যাম
বলো 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 এ 3 to 15 নে 15 কৈছ থাৰ্ড নম্বৰ কুৱেশ্যন নহয় জানো এ ফ'ৰ্থ নম্বৰ A3 টো হয় নাই A3 to 15 অ'কে ডি আৰু মোক কোৱা নাই এনটো কিমান হ'ব 10 হয়নে অ'কে অবজাৰ্ভ কৰোঁ S10 দিয়া আছে S10 এটা চাই এই বস্তু চাই ডু ইউ ন' SN is equal to n by 2 a plus observe करो ना S10 is equal to 10 by 2 a plus a10 S10 মানে কিমান ক এইটো ক'ব পাৰো এইটো অথনি বজন ইউজ কৰিছো তই গিভেনটো অবজাৰ্ভ গিভেনটো কি দিয়া আছে মই যদি বাই চান্স এইটো দিছ ইজ এ এন আগৰ কুৱেশ্যনকেইটাত এ এন দিয়া আছিলে তো এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি মই ইউজ কৰিছিলোঁ এবাৰ এ এন দিয়াই নাই এবাৰ ডাইৰেক্টলি কোন দি থোৱা আছে S10 ফৰ্মুলা দুটা এছ এনৰ ফৰ্মুলা দুটা আছিলে এটা এইটো এটা হয়তো মন কৰিবি তাত থাকে এ এন থাকে এন থাকে এ থাকে হয়নে এনটো আমি জানো 10 বুলি মানে তেতিয়াহ'লে এ 10টো আমি জানো দিয়া আছে নাই জানো A10 দিয়া নাই ন সৰি ডিও দিয়া নাই এইটো কেলৈ ইউজ কৰিছোঁ মই তো এইটো এ আৰু ডি ৰিলেশ্যনটা ওলাই যাব এক্সেক্টলি ঠিক আছে ওলাবনে নোলায় য়েছ ওলাব গেছ ঠিক আছে কাম এটা কৰ এইটো কথা ইউজ কৰিব নালাগে আৰু দেখাই আছোঁ কি কৰিবি মানে ইকুৱেশ্যন বনিব চা এইটো নকৰিব প্ৰথমতে A3 কিমান সেইটো কৰি লওঁ A3 মানে ফৰ্মুলাটো কৈ দে একবাৰ 2D 15 এ জানোনে নাজানো তই থৈ দে গোটেইটো এটা ইকুৱেশ্যন হিচাপে থাও ইকুৱেশ্যন নম্বৰ 1 নেক্সট ইনফৰ্মেশ্যন কি দিয়া আছে S10 is equal to কিমান 125 now observe this is n by 2 no sorry this is 10 by 2 মানে a plus a 125 10 by 2 মানে কিমান বাৰু 5 a লিখিলোঁ ডু ইউ ন' A10 মানে ফৰ্মুলাটো কৈ দিছোঁ প্লিজ কাৰেক্ট 125 5টো ইফালে যাব পাৰিম নি বাৰু ভিতৰত 2a plus 90 থাকিলে নি কেনেবাকৈ বাৰু 125 ডিভাইডেড বাই কেনেবাকৈ এইটো মোৰ ওচৰত 2a plus 9d is equal to 25 থাকিল নে বাৰু is this equation number 2 this is equation number মই যদি কৰিবলৈ যাওঁ এলিমিনেশ্যন কি কৰিবলৈ যাওঁ এলিমিনেশ্যন কৰিবলৈ গ'লে অবজাৰ্ভ কৰিবি যে আমাৰ মই বোলে এটোকে এলিমিনেশ্যন কৰিব খুজিছোঁ কাৰণ এইটো এলিমিনেশ্যন কৰিলে মোৰ সুবিধা হ'ব কাৰণ এটা ইয়াত ডি আগত 2 আছে ডি আগত 9 আছে মোৰ কামো হৈ যাব এইটো একটো মই 2a বনাব পাৰিম না তো মই কি কৰিলোঁ ওপৰত লিখি ল'ম এলিমিনেশ্যন বুলি এলিমিনেশ্যন কোনটো ভেৰিয়েবলৰ কাৰণে ফৰ a 1 মানে 2 into 1 পামগে মই কি 2 into a plus 2d is equal to 2 into 15 it's 2a plus 4d is equal to 30 এইটো কি নম্বৰ ইকুৱেশ্যন হ'ব আমাৰ ইকুৱেল হ'ব পাৰিম নে এতিয়া আছে এইটো 2a এইটো 2a তো 3 minus 2 কৰিলে কি পাম 2a plus 4d ক'ৰ পৰা আহিলে 3 পৰা ইয়াৰ পৰা কি আহিব 2a plus ইয়াৰ পৰা মই পাম কি ইজ ইকুৱেল টু 30 minus 20 2a plus 4d minus 2a minus 9d is equal to 5 minus 2a পজিটিভটোৱে কাট খাই গ'ল 4d minus 9d আনচাৰ হ'ব -5 গম পাইলি এইটো d টো কিমান ল'ব তেতিয়াহ'লে d is equal to 5 by -5 which will be like d is equal to minus d টো পাই গ'লো কি লাগে আমাক এতিয়া কিন্তু এটা a টো উলিয়াও নাই নহয় আকৌ কি লিখিম চা পুটিং d is equal to -1 in equation 1 1 কি পাম আমি a plus 2d is equal to which gives us a plus 2 into -1 is equal to 15 which gives us a minus 2 is equal to 15
which gives us a is equal to 15 plus 2, answer is 17. a is equal to কিমান? a 17 পাল যেতিয়া বাকি আৰু দিগদাৰি নাই আৰু আমাক লাষ্টৰ বস্তুটো লাগে সেইটো হৈছে আমাৰ a10. a10 মানে a plus 9d. a মানে কিমান? a মাত্ৰ পালো 17. d মানে কিমান? minus 1. 17 minus 9, answer will be 8. মিলাই দে না এবাৰ আনসাৰ ঠিকে আছে নে? হৈছে? ওকে চল ঠিকে আছে তেতিয়ালে। হা? লাগিব 3 মাৰ্কছ মান দিব এই কুৱেশ্যনটো। কৰিব লাগিব। এইটো লাষ্ট কুৱেশ্যন আজি, ঠিক আছে?